নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এইবাৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক ভয়ংকৰ আক্ৰমণ কৰা হৈছে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ ৰূপসীঘাটৰ নতুন বজাৰত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা মুখত কাপোৰ বান্ধি আহি দুৰ্বৃত্তৰ দলৰ প্ৰহাৰ সাংসদ ৰকিবুল হুছেইনক গুণাবাৰীলৈ গৈ থকা অৱস্থাত আক্ৰমণ সাংসদ ৰকিবুল হুছেইনক গুলি ফুটাই দুৰ্বৃত্তৰ পৰা সাংসদজনক ৰক্ষা কৰিলে নিৰাপত্তাৰক্ষীয়ে আনকি নিৰাপত্তাৰক্ষীৰ বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰে দুৰ্বৃত্তৰ দলে ৰূপসীঘাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা অসমত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে নিৰ্বাচিত সাংসদ এগৰাকীক এইদৰে দলবদ্ধভাৱে আক্ৰমণ কৰে ৰূপসীঘাটৰ নতুন বজাৰত কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে দিবলৈ আন এটা ব্ৰেকিং নিউজ পুনৰ শিক্ষা বিভাগৰ ব্যৰ্থতা প্ৰকাশ পাইছে এজন শিক্ষকৰে চলিছে ৰাজ্যৰ 2295খন স্কুল পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যৰ্থতা আজিও এজন শিক্ষকৰে চলি আছে ৰাজ্যৰ 2295খন চৰকাৰী বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়ত খালী হৈছে 571টা বিজ্ঞান শিক্ষকৰ পদ উচ্চ প্ৰাথমিক বিদ্যালয়ত আজিও খালী হৈছে 526টা হিন্দী শিক্ষকৰ পদ ৰাজ্যত স্থানীয় প্ৰধান শিক্ষক নথকা বিদ্যালয়ৰ সংখ্যা 7014খন বিভিন্ন উচ্চ মাধ্যমিক বিদ্যালয়ত খালী 4368টা পদ কলা শিক্ষকৰ পদ 5185টা এতিয়াও পূৰণ হোৱা নাই হিন্দী শিক্ষকৰ 1004টা পদ এতিয়াও হোৱা নাই নিযুক্তি চলিত বৰ্ষত শিক্ষকবিহীন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা 3খন ষষ্ঠ অনুসূচীৰ অধীনস্থ এলেকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো খালী পদ ষষ্ঠ অনুসূচীৰ এলেকাত খালী হৈ থকা গণিত শিক্ষকৰ পদ 39টা ষষ্ঠ অনুসূচীৰ এলেকাত খালী হৈ থকা ইংৰাজী শিক্ষকৰ পদ 49টা আৰু শিক্ষা বিভাগৰ পুনৰ ব্যৰ্থতা প্ৰকাশ পাইছে তাৰ পিছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি অৱশেষত শপত গ্ৰহণ কৰিলে দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে ৰেখা গুপ্তাই ৰামলীলা ময়দানত অনুষ্ঠিত হয় দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান ব্যাপক আয়োজনেৰে আজি অনুষ্ঠিত হৈছে শপত গ্ৰহণ অনুষ্ঠান দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ ৰামলীলা ময়দানত অনুষ্ঠিত হৈছিল বিজেপিৰ এই শপত গ্ৰহণ অনুষ্ঠান দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অৱশেষত শপত ল'লে ৰেখা গুপ্তাই তো আনফালে শপত গ্ৰহণ কৰিয়েই ৰেখা গুপ্তাৰ সকিয়নি দিল্লীৰ যিসমূহ দুৰ্নীতি কৰিছিল অৰবিন্দ কেজৰিৱালে সেই দুৰ্নীতিৰ হিচাপ লোৱা হ'ব দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব শপত গ্ৰহণ কৰিয়েই প্ৰতিশ্ৰুতি দিলে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান চলাব ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি যেহেতু শপত গ্ৰহণ কৰিছে ৰেখা গুপ্তাই ৰামলীলা ময়দানত অনুষ্ঠিত হৈছিল শপত গ্ৰহণ অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই হুংকাৰ ৰেখা গুপ্তাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দিল্লীত হোৱা দুৰ্নীতিৰ প্ৰতিটো টকাৰ হিচাপ লোৱা হ'ব আৰু দিল্লীত যিসমূহ দুৰ্নীতি সংঘটিত কৰিছিল আম আদমি পাৰ্টীয়ে সেই দুৰ্নীতিৰ তদন্ত কৰি অতি শীঘ্ৰেই শাস্তি বিহা হ'ব অৰবিন্দ কেজৰিৱালক হুংকাৰ দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ আন এটা ব্ৰেকিং নিউজ ভূপেন বৰা আউট গৌৰৱ গগৈ ইন এপিচিচিৰ পৰৱৰ্তী সভাপতি হ'ব কোন এপিচিচিত পুনৰ সভাপতি কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছে দুটা শিবিৰত বিভক্ত হৈ পৰিছে কংগ্ৰেছ দল সভাপতি আসনক লৈ প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ'ব নেকি সাংসদ গৌৰৱ গগৈ চলিছে ব্যাপক চৰ্চা ভূপেন বৰা আউট গৌৰৱ গগৈ ইন শীঘ্ৰেই সলনি হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুন সভাপতি হিচাপে
শপত ল'ব পাৰে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছত আৰম্ভ ভূপেন বৰা খাটাও অভিযান গৌৰৱ গগৈক সভাপতি পাতিবলৈ কংগ্ৰেছৰ একাংশ নেতা বিধায়কে বাখৰ পাতিছে দিল্লীত গৌৰৱ গগৈক সভাপতি পাতিবলৈ হাই কামাণ্ডক পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ একাংশ বিধায়ক আৰু নেতাসকলে কংগ্ৰেছৰ ভিতৰচৰাত এতিয়া আৰম্ভ হৈছে গৃহকন্দল আন এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল এনডিএৰ কিংমেকাৰ নীতিশ কুমাৰৰ এই সিদ্ধান্তত এতিয়া অস্বস্তিত পৰিছে ভাৰতীয় জনতা পাৰ্টি আজি যি ৰামলীলা ময়দানত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানত উপস্থিত নাথাকিল এনডিএৰ কিংমেকাৰ নীতিশ কুমাৰ দিল্লীৰ শপত গ্ৰহণৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল নীতিশ কুমাৰে শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক অনুষ্ঠানত চন্দ্ৰবাবু নাইডু উপস্থিত থাকিল যদিও নাথাকিল কিংমেকাৰ নীতিশ কুমাৰ সন্মুখত 2025ৰ বিহাৰৰ বিধানসভা নিৰ্বাচন নিমিলা অংকত ব্যস্ত বিজেপি জেডিইউ বিধানসভা নিৰ্বাচনত পুনৰ জেডিইউৰে মিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখিছে বিজেপিয়ে কিন্তু শপত গ্ৰহণৰ পৰা নীতিশৰ আঁতৰি থকাৰ সিদ্ধান্তই এতিয়া বিপদত পেলাইছে ভাৰতীয় জনতা পাৰ্টি দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী কামৰ নামত 10 টকা ললেও জেল যাব লাগিব গাঁওবুঢ়াসকল পুনৰ গাঁওবুঢ়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 1 টকাও ল'ব নোৱাৰিব চৰকাৰী কামৰ নামত গাঁওবুঢ়াসকলে পুনৰ গাঁওবুঢ়াসকললৈ সকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতেই দুৰ্নীতি কৰিবলৈ দিয়া নহব বুলি সকিয়নি মুখ্যমন্ত্ৰীৰ দুখীয়া মানুহৰ পৰা 1 টকা ললেই জেললৈ যাব লাগিব গাঁওবুঢ়া আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিছে নেকি তেন্তে আপুনি দিব পাৰিব অভিযোগ প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি গাঁওবুঢ়া সকলে তেন্তে আপোনালোকে দিয়ক অভিযোগ তেন্তে আপোনাৰ কাষত থাকিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ চৰকাৰী কামৰ বাবদ 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই ধৰা পৰিলেই ৰঙাঘৰৰ আলহী হ'ব লাগিব গাঁওবুঢ়াসকল সকিয়নি প্ৰধান মুখ্যমন্ত্ৰীৰ কোনো কাৰণতেই কোনো কামৰ বিনিময়ত টকা ল'ব নোৱাৰিব চাহ খৰচৰ নামত টকা ল'ব নোৱাৰিব গাঁওবুঢ়াক কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিছে তেনেস্থলত দুখীয়া দৰিদ্ৰৰ পৰা চাহ খৰচ লোৱাৰ যুক্তি ক'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট সকিয়নি পৰৱৰ্তী খবৰ এডিআৰিৰ পৰা এপিএছচি কেলেংকাৰী গৌৰৱ গগৈ প্ৰসংগলৈকে 12টাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰি পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এপিএছচি কেলেংকাৰী আৰু আনফালে সাংসদ গৌৰৱ গগৈক লৈ যি বিতৰ্ক চলি আছে সেই গৌৰৱ গগৈ বিতৰ্কক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যবাসীলৈ ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12টাকৈ বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এডিআৰিৰ পৰা এপিএছচি কেলেংকাৰীৰ প্ৰতিবেদন গৌৰৱ গগৈ প্ৰসংগলৈকে ডাঙৰ মন্তব্য 7 মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত এডিআৰি পৰীক্ষাৰ ফলাফল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 11,23,204 গৰাকী প্ৰাৰ্থী 3,000ৰো অধিক পদৰ বাবে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ পৰীক্ষা চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 14 লাখ প্ৰাৰ্থী চতুৰ্থ বৰ্গত 42টা বিভাগত খালী হৈ আছিল 5,020টা পদ মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা এপিএছচি কেলেংকাৰীৰ বিকে শৰ্মাৰ প্ৰতিবেদনক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ বিকে শৰ্মা আয়োগৰ তদন্তই উদঙাই দিছে কংগ্ৰেছৰ চৰকাৰৰ দিনৰ দুৰ্নীতিৰ কথা কংগ্ৰেছৰ চৰকাৰ থকা হলে আজিও ঘুষ দি চাকৰি ল'ব লগা হ'লহেঁতেন কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছিল কিন্তু সেই পৰিৱেশ এতিয়া অসমত নাই অতি শীঘ্ৰেই গৌৰৱ গগৈৰ প্ৰসংগত ভয়ংকৰ তথ্য উন্মোচন হ'ব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ বিষয়ত ৰাজনীতিৰ কৰিব নালাগে ফেচবুক লাইভৰ জৰিয়তে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ চৰকাৰী হাস্পতালৰ দুৰ্দশা আসিফ নাজাৰৰ প্ৰশ্নত অস্বস্তিত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল বিধানসভাত উত্তাল ভাষণ দেখিবলৈ পোৱা গৈছে আসিফ নাজাৰৰ চৰকাৰী হাস্পতালৰ দুৰ্দশাৰ ছবি দাঙি ধৰিলে কংগ্ৰেছ বিধায়ক আসিফে লাখুৰিঘাটৰ বিধায়কৰ প্ৰশ্নত অস্বস্তিত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল নগাঁও মৰিগাঁও জিলাৰ হাস্পতালত ৰোগীয়ে নাপায় চৰকাৰী ঔষধ সাধাৰণ কফ চিৰাপ জ্বৰৰ টেবলেটটো নাথাকে চৰকাৰী হাস্পতালত
টৰ্চ লাইট জ্বলাই চিকিৎসা কৰিবলগীয়া হৈছে চিকিৎসকসকলে। নগাঁও আৰু মৰিগাঁও হাস্পাতালত নাই প্ৰসূতি বিভাগৰ চিকিৎসক। এই অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ বিধায়কে। কাগজে কলমে আছে নগাঁৱৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ তালিকা। বিধানসভাত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে উত্তৰ দিবলৈ চৰম অস্বস্তিত পৰে এই প্ৰশ্নসমূহৰ পিছতেই। আন এটা জৰুৰী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰ কৰা লোকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। জিপে, ফোনপে ব্যৱহাৰ কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা। আপুনি যদি গুগল পে, ফোনপে ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই খবৰ। অনলাইন লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন। গুগল পে, ফোনপে ব্যৱহাৰ কৰিলে দিব লাগিব অতিৰিক্ত টকা। UPIৰে বিনামূলীয়াকৈ ধনৰ লেনদেনৰ সুবিধা নাপাব গ্ৰাহকসকলে। মোবাইল ৰিচাৰ্জৰ বাবে গ্ৰাহকৰ পৰা ধন লয় কোম্পানীসমূহে। জিপেৰ জৰিয়তে বিজুলীৰ বিল পৰিশোধ কৰিলে ভৰিব লাগিব 15 টকাকৈ। এজন গ্ৰাহকৰ পৰা অতিৰিক্ত 15 টকা কৰ্তন কৰিলে গুগল পে। ডেবিট আৰু ক্ৰেডিট কাৰ্ড লেনদেনৰ বাবে প্ৰক্ৰিয়াৰ এই ধন কৰ্তন। পৰৱৰ্তী খবৰ, ৰাজ্যত কয়লা চিণ্ডিকেট সম্পূৰ্ণৰূপে বন্ধ হ'বই লাগিব। ৰাজ্যত যিসমূহ অবৈধ কয়লা চিণ্ডিকেট চলি আছে সেই কয়লা চিণ্ডিকেটসমূহ শীঘ্ৰেই বন্ধ কৰিব লাগিব চৰকাৰে। উমৰাংচুৰ কয়লাখনিৰ ভিতৰত এতিয়া নিজে নিজে উপঙি উঠিছে মৃতদেহ। অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল যাব উমৰাংচুৰ অবৈধ কয়লাখনিত। অবৈধ কয়লাখনিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব অবৈধ কয়লাৰ চিণ্ডিকেট। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ছেপ্টেম্বৰত হ'ব BTRৰ নিৰ্বাচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। BTRৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ চলি আছিল চৰ্চা, আৰু সেই চৰ্চা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব BTRৰ নিৰ্বাচন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTR নিৰ্বাচনক লৈ কৰিছে এই ঘোষণা। নতুন গাঁওসমূহক সামৰি হ'ব সূক্ষ্ম পুনৰ নিৰ্ধাৰণ। কিন্তু নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ পুনৰ নিৰ্ধাৰণ নকয় বুলি স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইলৰ ধ্বংস সমাগত। ইৰাণৰ শেষ সকিয়নি। ইজৰাইলক সকিয়নি প্ৰদান কৰিছে ইৰাণে। ৱাৰ আপডেট, ইজৰাইলৰ বিপদ এতিয়া নিশ্চিত। পুনৰ সকিয়নি প্ৰদান কৰিছে ইৰাণে। ইজৰাইলৰ ধ্বংস হ'বলৈ আৰু বেছি দিন নাই বুলি সকিয়নি ইৰাণ ৰাষ্ট্ৰৰ। বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব ইজৰাইল। ইজৰাইলক শেষ কৰাৰ পৰিকল্পনা ইৰাণৰ। আমেৰিকাও ৰক্ষা কৰিব নোৱাৰিব শক্তিধৰ ইজৰাইলক। আমেৰিকাৰ থাকিলেও ধ্বংস হ'ব ইজৰাইল। ইৰাণৰ সন্মুখত আমেৰিকাৰ একো শক্তি নাই বুলি মন্তব্য ইৰাণৰ। ৱাৰ আপডেট এই মুহূৰ্তত জনাই আছোঁ। ইজৰাইলক শেষ কৰিবলৈ বন্দুকৰ ট্ৰিগাৰত আছে শক্তি ইৰাণৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। 11:30 বজাত অনুভূত হয় ভূমিকম্পৰ কম্পন। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়। মেঘালয়ৰ পৰা হৈছিল এই ভূমিকম্প। আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল নেকি? ভূমিকম্পই জোকাৰি গ'ল পুনৰ সমগ্ৰ ৰাজ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, মোৰ কোনো প্ৰাক্তন বিধায়কৰ সৈতে সাক্ষাৎ হোৱা নাই। যদি কোনোৱে গোপনীয়ভাৱে কৰিছে তেন্তে মই নাজানো। মই হাইকমাণ্ড ভূপেন বৰাক নেতৃত্ব ল'বলৈ দিছোঁ, গতিকে এই সকলোবোৰ চোৱা মেলা তেওঁলোকৰ। মোক যদি কাইলৈ কয় তুমি কৰিব নালাগে, তোমাৰ পাৰফৰ্মেঞ্চ বেয়া, মই আপত্তি কৰা উচিত নহয়। সকলো হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইকমাণ্ডৰো নিজৰ ছিষ্টেম আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ প্ৰসংগত এই মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। মোৰ কোনো প্ৰাক্তন বিধায়কৰ সৈতে সাক্ষাৎ হোৱা নাই বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ।